নমস্কাৰ। বহুদিনৰ বিৰতিৰ পাছত পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকক সাহিত্য সংস্কৃতিৰ জলঙাৰে নামৰ মোৰ ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ। ইতিমধ্যে আপোনালোকলৈ বুলি মই আগবঢ়াই থকা মোৰ স্বৰচিত উপন্যাস পাঠ অনুষ্ঠানটি মাজতে ব্যাহত হৈছিল। আজি পুনৰ একাদশ খণ্ডটি আপোনালোকলৈ বুলি লৈ আহিছোঁ। আহকচোন একাদশ খণ্ডটিত তগৰ, তপস্যা, মাণিক বৰুৱা, মাইচেনা, ভোগেশ্বৰ আদিকে ধৰি এই উপন্যাসৰ চৰিত্ৰসমূহৰ মাজত কি ঘটনাৰাজি ঘটিছে, কি ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ আছে তাক জানিবলৈ চেষ্টা কৰোঁ। আৰম্ভণিতে আপোনালোকক অনুৰোধ জনাওঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো হেঁচি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰি দিব। তেনেহ'লে আমি আজি 11 নম্বৰ খণ্ডটোলৈ আগবাঢ়োঁ। মন আৰু মস্তিষ্কৰ মাজত থকা গভীৰ সম্পৰ্কই এজন ব্যক্তিৰ শক্তিশালী নাইবা দুৰ্বল স্থিতিক লোকচক্ষুৰ আগত দাঙি ধৰে। ব্যক্তিৰ সামাজিক প্ৰতিষ্ঠিতি ইয়াৰ পৰাই গঢ় লয়। দুৰ্বল ব্যক্তিত্বৰ প্ৰতি সমাজ দায়বদ্ধ নহয়, সেয়ে তেনে ব্যক্তিৰ প্ৰতিষ্ঠিতিও নিম্ন স্তৰত আবদ্ধ হৈ ৰৈ যায়। ইয়াৰ বাবে বহুবোৰ মনৰ কাৰকৰ মাজত আন্তঃআণৱিক ক্ৰিয়া প্ৰতিক্ৰিয়া অহৰহ চলিয়েই থাকে। অতি লক্ষণীয় কথাটো হৈছে সমাজে ব্যক্তিত্বৰ সৃষ্টি নকৰে, বৰং ব্যক্তিত্বই সমাজ গঢ় দিয়ে। সমাজৰ মানদণ্ড নিৰ্ভৰ কৰিব ব্যক্তিৰ ব্যক্তিত্বৰ উচ্চতাৰ ওপৰত। ব্যক্তিত্ব গঢ় লয় মনে কৰা চিন্তনৰ ভিত্তিত। কাজেই মনৰ ভূমিকা মানৱ জীৱনৰ ওপৰত অপৰিসীম। মন মানৱ জীৱনৰ মাস্তুল। সুস্থ মনৰ হোৱাৰ লগে লগে দায়িত্ব আৰু কৰ্তব্যবোধ সম্পন্ন ব্যক্তিয়ে পিতৃৰ পৰা পুত্ৰলৈ, মাতৃৰ পৰা পত্নীলৈ, আত্মীয়ৰ পৰা সমাজলৈ সকলোৰে প্ৰতি নিজৰ অজ্ঞাতেই সমৰ্পিত হৈ ৰয়। সমৰ্পণত ত্যাগ থাকে। এই ত্যাগৰ হিচাপ নিকাচ কিন্তু কাৰো ওচৰত নাথাকে বা কোনেও হিচাপ ৰখাৰ প্ৰয়োজনবোধ নকৰে। তাৰ বিপৰীতে সমৰ্পিত সত্তাৰ আশে-পাশে চাৰিওফালে আৱৰি থকা মন মস্তিষ্কবিলাকত নিত্য নতুন ৰূপত বিভিন্ন ৰঙৰ আৱৰণেৰে আবৃত হৈ আলফুলে পালিত হয় স্বাৰ্থ। স্বাৰ্থান্বেষীৰ দৰে সমৰ্পিত সকলো কেঁচা তেজ-মঙহেৰে গঠিত। সেই হেতুকে এই ব্যক্তিসকলৰো এটা মন, এখন হৃদয় আৰু জীৱনৰ উদ্দেশ্য এটা থাকে। স্ফীত লক্ষ্যত দৃষ্টি নিবদ্ধ কৰি সকলোৱে নিজৰ শক্তি সামৰ্থ্যৰে অগ্ৰসৰ হয়। তেওঁলোকৰ মনৰ মাজত একান্তই ব্যক্তিগত কিছুমান ইচ্ছা থাকে, প্ৰয়োজন থাকে। আনে নজনাকৈ মনৰ মাজত লুকাই থকা বিন্দুত সিন্ধু সদৃশ মনৰ শক্তিয়ে ভৰিৰ তলৰ পৰা পৃথিৱীখন পিছলি গ'লেও মানৱক স্থিৰ হৈ থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বৰ্তি থকাৰ সুযোগ দিয়ে। নিজকে প্ৰমাণ কৰি চোৱাৰ অৱকাশ ব্যক্তিৰ থাকে। তাৰ বাবে লাগিব ব্যক্তিৰ মন মস্তিষ্কৰ মাজৰ সমন্বয় মজবুত কৰিব পৰা পৰিৱেশ। এই পৰিৱেশ কোনো অন্য বিশেষ ব্যক্তিয়ে গঢ় দিব নোৱাৰে, কিয়নো মন স্থিৰ হৈ থাকিবলৈ প্ৰয়োজন হোৱা মনৰ পৌষ্টিক উপাদানহেন
আকাংক্ষিত মুহূৰ্তটোৰ ৰূপৰেখা ব্যক্তিজনৰ হৃদয়ৰ গোপন স্থানত লুকাই থাকে। যেতিয়াই ব্যক্তিৰ মনৰ শান্তি বিঘ্নিত হয়, পৰিয়াল পৰিস্বজন বা আত্ম পৰিচয় থকা আপোনজনৰ মাজৰ সন্তুলন ব্যাহত হয়, আনহাতে যদি জীৱনৰ প্ৰশ্ন উত্থাপিত হয়, তেতিয়াই ব্যক্তিৰ মানসিক শক্তি পৰীক্ষাৰ সময় সমাগত হয়। সেইবাবে নিজক প্ৰস্তুত কৰিবৰ কাৰণে আত্মবিশ্লেষণ আৰু আত্মানুশাসনৰ বাবে ব্যক্তিয়ে বাছি লয় নিৰ্জনতা, একাকিত্ব, কোনো বিশেষজনৰ সান্নিধ্য আৰু আধ্যাত্মিক আশ্ৰয়। মাণিক বৰুৱাৰ তেনে হৈছে। মাণিক বৰুৱাৰ শান্তিনিকেতন তেওঁৰ স্ববাসস্থান। তেওঁৰ এই স্ববাসস্থানৰ বতাহজাক যেন উষ্ণ আৰু অস্থিৰ হোৱাৰ উপক্ৰম হৈছে। গোমোঠা আৰু অসহজ সকলোৰে মনবোৰ। অস্পষ্ট অথচ এক অস্বস্তিকৰ পৰিৱেশ বিৰাজ কৰিছে চৌপাশে। যেতিয়াই এজনৰ ব্যক্তিগত ভাল লগা বেয়া লগাবোৰে পৰিয়াল এটাৰ ভাল লগা বেয়া লগা কথাবোৰ উপেক্ষা কৰে আৰু তেওঁলোকৰ মনৰ উমান লোৱাৰ প্ৰয়োজনবোধ নকৰে, তেতিয়াই পৰিয়াল এটাৰ মাজৰ পৰা শান্তিৰ কপৌজনী উৰা মাৰিবলৈ ডেউকা মেলে। মাণিক বৰুৱাৰ পৰিয়ালৰ সেই একেই অৱস্থা। সেয়ে মনৰ তাগিদাত বহুদিনৰ মূৰত মাণিক বৰুৱা নাহৰতলী আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওকেইখনৰ চহা খেতিয়কৰ জীৱন জীৱিকাৰ আশ্ৰয় সুৱাগমণি পথাৰলৈ বুলি ওলাই আহিছে। নাহৰতলীৰ ৰাইজে মৰতত সৰগ ৰচা এই সুৱাগমণি পথাৰৰ মাজলৈ আগবাঢ়ি যোৱা বৰ আলিটোৱেদি মাণিক বৰুৱা আগুৱাই গ'ল। পথাৰখনলৈ সোমাই আহোঁতেই বৰুৱাৰ বুকুখনৰ ভিতৰত এক আবেগে দোলা দি গ'ল। চকুৰে ঢুকি পোৱালৈকে চাই পঠিয়াই মাণিক বৰুৱা আপোন পাহৰা হৈ পৰিল। শৈশৱৰ পৰা যৌৱনলৈকে এই সুৱাগমণিৰ লগত থকা গভীৰ একাত্মবোধৰ জীয়া ছবিবোৰ মনলৈ ইখনৰ পাছত সিখনকৈ আহিবলৈ ধৰিলে। বৰ আলিটোৰ কাষতে বৰগছজোপাৰে সৈতে আহল বহল ঠাইখিনিৰ তলত সুৱাগমণি পথাৰৰ সকলো খেতিয়ক দাৱনী ৰোৱনীৰ এক গভীৰ সম্পৰ্ক আছে। বৰজোপাৰ তলত উপস্থিত হৈ মাণিক বৰুৱাই হাতত লৈ অনা জলপানৰ টোপোলাটো নমাই গছজোপাৰ গুৰিতে থলে। কাষতে দুজন হালোৱাই হাল খুলি আহি খাবলৈ বুলি কথাৰ মহলা মাৰি মাৰি চাহৰ পানী তপতাই আছে। মাণিক বৰুৱাক কাষতে পাই দুয়ো হাঁহিৰে সম্ভাষণ জনালে। এজনতো সুধিয়েই পেলালে, ককাইদেউ, কি মন কৰিনো পথাৰলৈ আহিলি? মাণিকে উত্তৰ দিয়াৰ আগতে আনজনে মাত লগালে, এৰা, ময়ো সেই কথাটোকে ভাবিছোঁ। দুয়োজনৰ কথা শুনি মাণিকে হাঁহি হাঁহি ক'লে, তহঁতকে চাবলৈ আহিলোঁ দে। ইটো সিটো কথা পাতি তেওঁলোকে নিজৰ কামত লাগিল। মাণিকে ভোগেশ্বৰলৈ ডিঙি মেলি চালে। ভোগেশ্বৰে নিজৰ ভাৱত গৰুহালৰ লগত কথা পতাৰ দৰে বুজনি দি দি নাঙলৰ খুঁটিত ধৰি ঘূৰি ঘূৰি যেন পথাৰখন পৰিক্ৰমাহে কৰিছে। দৃশ্যটো এপলক চাই থাকি মাণিক বৰুৱাই ভোগেশ্বৰক ৰিঙিয়াই মাতিলে, ভোগেশ্বৰ, অ' ভোগেশ্বৰ। দুবাৰমান ৰিঙিয়াই মতাতহে মাণিক বৰুৱাৰ মাতটো গৈ ভোগেশ্বৰৰ কাণত পৰিলগৈ। হ হ হ হ হ হ বুলি ভোগেশ্বৰে গৰুহালক ৰবলৈ নিৰ্দেশ দি মাণিক বৰুৱালৈ মূৰ তুলি চালে। মাণিকে ভোগেশ্বৰক হাত বাউল দি ওচৰলৈ চাহ খাবলৈ মাতিলে। মাণিকে তেনেকৈ মতাত পথাৰখনলৈ দেখুৱাই হাল বাই থকা ঠাইৰ পৰা ভোগেশ্বৰে চিঞৰি কিবা ক'লে যদিও বতাহৰ বাবে স্পষ্টকৈ কথাটো মাণিকৰ কাণত নপৰিল। ভোগেশ্বৰে পুনৰ হাল বোৱাত লাগিল। সি কি ক'লে মাণিক বৰুৱাই বুজিব নোৱাৰি কিছু সময় তালৈ চাই থাকি লাহে লাহে জলপানৰ টোপোলাটো কাষতে লৈ ঘাঁহনিৰ ওপৰত ভৰি দুখন মেলি দি
আৰাম কৰি বহিল। সন্মুখৰ মুকলি পথাৰখনলৈ দৃষ্টিৰে ঢুকি পোৱালৈকে চাই পঠিয়ালে। সকলোফালে কৰ্মব্যস্ত জীৱন। পথাৰত ভাগৰি পৰা হালোৱা সজুৱাই আহি জিৰণি লয় সুৱাগমণিৰ পথাৰৰ এই মহীৰোহৰ তলত। ইয়াতে বহি চহা কৃষকে জীৱনৰ আৰু পথাৰৰ অভিজ্ঞতাৰ লগতে কৃষি কাৰ্যৰ সুবিধা অসুবিধা আদি সকলোখিনিৰ আদান প্ৰদান কৰে সমূহীয়াভাৱে। পথাৰৰ সমস্যা পথাৰতে সমাধা হয় সমূহৰ মাজত। দুপৰৰ প্ৰখৰ ৰ'দত পুৰি যোৱা দেহাটো হাত পেলাবলৈ অন্নদাতা চহা কৃষকে জিৰণি লয় এই বৰগছৰ শীতল ছাঁত। আৰম্ভ হয় অঘোষিত আলোচনা চক্ৰ। কাৰ্যসূচীত স্থান পায় জেঠ মাহত বৰৰ তলত দৈ, মিঠৈ, কল, ঘিউ, মৌ সানি প্ৰস্তুত কৰি দেৱতালৈ আগবঢ়োৱা গোপাল ভোগ, খেতি সামৰি গাঁৱৰ নামঘৰত পতা জলপনীয়া ভাওনা, বৰষুণৰ অভাৱত কৃষি কাৰ্য কৰিব নোৱাৰি পতা ভেকুলীৰ বিয়া, আয়তীৰ বৰসবাহ, ৰাজহুৱা পুখুৰীত কাতি মাহৰ জেং দিয়া, মাঘত নামঘৰত সমূহীয়া নখোৱা ভোজৰ পৰা আৰম্ভ কৰি দেশৰ ৰাজনীতি, অৰ্থনীতি, ধৰ্মীয় চৰ্চা, খেল, চোং, জাতপাতৰ অৰিয়া-অৰিৰ শিপা খুচৰি তাৰ ওপৰত সমাধানৰ তত্ত্বগধুৰ ব্যাখ্যা আগবঢ়োৱালৈকে সকলো বিষয়ৰ বিশ্লেষণাত্মক মীমাংসাৰ উচ্চৰ নিম্ন দুইখন সদন যেন এই সুৱাগমণিৰ বৰৰ তল। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা নাহৰতলী আৰু দাঁতিকাষৰীয়া কিছুমান কৃষকৰ কপালৰ ঘাম আৰু বুকুৰ সপোনৰ বোজাৰ তলত হেঁচা খাই আছে সুৱাগমণি পথাৰ। বহু হা-হুমুনিয়াহ আৰু হাঁহি কান্দোনৰ সাক্ষী এই বৰগছজোপা। ইয়াৰ প্ৰতিটো ডালপাতে কিমান কৃষকৰ সপোন ভঙাৰ বিননি শুনিছে তাৰ হয়তো কোনো সীমা সংখ্যা নাই। কোনে জানে এই বৰৰ তলতে কিমান ডেকা ডেকেৰীৰ হৃদয়ত প্ৰেমৰ পোখা মেলিছিল। সময়ৰ সোঁতত ফুলে ফলে জাতিষ্কাৰ হৈ পোখা গৈ বিৰিখ হৈছিল নে সাৰ পানীৰ অভাৱত শুকাই মৰহি প্ৰেম গৈ জীৱনৰ পুৰণিত পৰিণত হৈছিল কোনে জানে। গ্ৰাম্য চহা জীৱনৰ নিজে পাই অহা আৰু নিজৰে জীৱনৰ এটি অধ্যায়ৰ দৰে কথাবিলাক মনৰ ভিতৰতে পাগলি পাগলি দৃষ্টিৰ ৰথেৰে মাণিক বৰুৱাই ভ্ৰমণ কৰিলে সন্মুখৰ সেউজীয়া সুৱাগমণিৰ চাৰিওদিশেৰে। ইতিমধ্যে ভোগেশ্বৰে হাল বাই থকা মাটিডৰাৰ শেষৰ আউচটো সম্পূৰ্ণ কৰি হালখন ৰখাই মাণিকলৈ মূৰ তুলি চালে। মাণিক বৰুৱা আত্মবিভোৰ হৈ বিপৰীত দিশলৈ চাই থকা বাবে কিবা চিঞৰি ক'বলৈ ভাবিও নকলে। গৰুহালৰ কান্ধৰ পৰা যুঁৱলিখন আঁতৰাই মুকলি কৰি চৰিবলৈ এৰি দিলে। নাঙল যুঁৱলি কান্ধত তুলি মাটিত খোচ মাৰি থোৱা হালোৱা এচাৰিডাল হাতত লৈ বৰৰ তললৈ বুলি খোজ ল'লে ভোগেশ্বৰে। বৰজোপাৰ গাতে নাঙলটো আওজাই থৈ ভোগেশ্বৰে মূৰত পাক মাৰি থোৱা গামোচাখন খুলি কোব এটা মাৰি জোকাৰি মুখখন মচি মচি আহি মাণিকৰ কাষতে বহিল। কাষত কাৰোবাৰ উপস্থিতি গম পাই মাণিক বৰুৱাই ঘূৰি চাই কাষত ভোগেশ্বৰক দেখি মাত লগালে, হাল খুলিলি হ'বলা। মাণিকৰ কথা শুনি ভোগেশ্বৰেও জলপানৰ টোপোলাটো হাতত তুলি ল'বলৈ ধৰি ৰৈ গ'ল আৰু মাণিকলৈ চাই সঁহাৰি জনাই ক'লে, শেষৰ আউচটো বাই গৰুহাল খুলি দিলোঁ। ভালেই কৰিলি দে, অমাত জীৱ, সিহঁতৰো চৰিবৰ সময় হ'ল। ভোগেশ্বৰৰ কথাত সহযোগিতাৰে মাণিকে গৰুকেইটালৈ চাই চাই ক'লে আৰু কথাৰ লগে লগে উঠি গৈ কিছু সময়ৰ আগতে খেতিয়ক দুজনে তপতাই নিজে খাই আন সকললৈ থৈ যোৱা চাহখিনি গৰম হৈ আছে নে নাই ঢাকনিখন গুচাই চালে। চাহখিনি যেন চেঁচা হ'ল তেনেকুৱা এটা প্ৰতিক্ৰিয়া প্ৰকাশেৰে তেনেই চেঁচা হ'ল বুলি মাণিকে কোৱা ভোগেশ্বৰে শুনিলে। বৰজোপাৰ ভাঙি যোৱা ডালটোৰ কাষৰ খুৰুংটোত জুইশলা বাঁহটো থাকে, চাচোন, পালে জুইকুৰা জ্বলাই দে, তপত হওক। মাণিকে গছৰ খুৰুঙত হাত ভৰাই জুইশলাৰ বাঁহটো বিচাৰিবলৈ ধৰোঁতে ভোগেশ্বৰে মনতে কিবা এটা গুণি মাণিকক বাধা দি ক'লে, মাণিক, তই নেলাগে দে, ময়ে জুইকুৰা জ্বলাই দিওঁ। তই সৌখিনিতে বহচোন,
ভোগেশ্বৰে মাণিকৰ হাতৰ পৰা জুইশলাৰ বাঁহটো লৈ জুই জ্বলাবলৈ লাগিল। চৌকাটোত গছৰ শুকান ডাল দুটুকুৰামান সুমুৱাই দি সি নিলগত বহি থকা মাণিক বৰুৱাক উদ্দেশ্যি ক'লে, তইনো আজি কি মন কৰি মোক চাহ দিয়াৰ বাবে পথাৰলৈ আহিলি? ভোগেশ্বৰৰ প্ৰশ্নত মাণিক যেন প্ৰথমতকৈ বেছি গহীন আৰু উদাস হৈ পৰিল। তোৰ ভাগৰ লগা নাইনে? ভোগেশ্বৰে পুনৰ সুধিলে। মনে যেতিয়া ভাগৰুৱা হয় তেতিয়া দেহৰ ভাগৰে জিৰণি নিবিচাৰে। মাণিকৰ উদাস কথা বতৰা শুনি ভোগেশ্বৰে মাণিকলৈ চাই থাকি কি ভাষাৰে মাণিকক বুজনি দিব একো ভাবি নাপালে। খৰিখিনি চৌকাটোৰ ভিতৰলৈ ঠেলি দি সি বহাৰ পৰা উঠি আহি মাণিকৰ কাষতে বহি ল'লে। এক মুহূৰ্ত মাণিকৰ ফালে চাই থাকি লাহেকৈ ক'লে, তহঁতে বাৰু কথাবিলাক বেছিকৈ ভাবিছ নেকি? তহঁতে ভবাৰ নিচিনা একো নহয়েই কিজানি? ভোগেশ্বৰৰ কথাকেইটা মাণিকে শুনিলে যদিও একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। মাণিকৰ উদাস দৃষ্টি সন্মুখৰ পতাৰ দৰাত লহপহকৈ বাঢ়ি অহা সেউজীয়া শস্যৰ আগত কঁপনি তোলা বতাহজাকৰ পিছে পিছে দৌৰি ফুৰিল। জুইকুৰা বেছিকৈ জ্বলি উঠা দেখি ভোগেশ্বৰে চাহৰ ডেক্সিটো নমাই থলে, নহ'লে চাহখিনি তিতা হ'ব। জলপানৰ টোপোলাটো খুলি বাতি দুটাত দুভাগ কৰি গৰম চাহ বাকি দিলে, এটা মাণিকলৈ আৰু আনটো তাৰ নিজলৈ। জলপানৰ টোপোলাটো ভালকৈ খুচৰি চাই দেখিলে কৰাই জলপান খাবলৈ মিঠৈ লদা কেইটামান টেমাটোত ঘৰৰ পৰা ভৰাই নিদিলে। মাণিকক সুধিবলৈ বুলি মূৰ তুলি চাই দেখিলে মাণিকে সন্মুখৰ পথাৰডৰাৰ মাজত গৈ লহপহীয়া শস্যৰ পাতবিলাকৰ ওপৰেৰে হাত বুলাই কিবা ভাৱত তন্ময় হৈ আছে। গতিকে মাণিকক মাত নিদি বৰজোপাৰ পশ্চিম ফালৰ দীঘলীয়া মাটি চিতাত হাল বাই থকা ডম্বৰু ধৰক চেনি মিঠৈ কিবা আছে নেকি বুলি ৰিঙিয়াই সোধাত ডম্বৰুৱে হালোৱা এচাৰিডালেৰে বৰজোপাৰ গাত থকা খুটি এটাত ওলমাই থোৱা থৈলাৰ মোনাটোলৈ ইংগিতেৰে দেখুৱালে। ভোগেশ্বৰে মোনাটোত খুচৰি ধুনীয়াকৈ পকি থকা লথুকা ভীমকল এটা পালে। ভোগেশ্বৰৰ মনটো ভাল লাগি গ'ল। কঁকালৰ ৰছীডালত সুমুৱাই ৰখা কটাৰীখনেৰে ভীমকলটো দুটুকুৰা কৰি কাটিলে। এটুকুৰা মাণিকলৈ বুলি এটা বাটিত থলে, আন টুকুৰা নিজৰ বাটিটোত ল'লে। সকলোখিনি সাজু কৰি ভোগেশ্বৰে মাণিকক মাতিলে। ইতিমধ্যে মাণিক পথাৰৰ মাজৰ পৰা আৰু আগবাঢ়ি আগলৈ গৈ আছিল। কেইবাবাৰো মতাতহে মাণিকে ভোগেশ্বৰৰ মাত শুনিছিল। মাণিকে তাৰ পৰাই জলপান খাবলৈ ইচ্ছা নাই বুলি কোৱাত ভোগেশ্বৰৰ মনটো বেয়া লাগিল। ইফালে পুৱতি নিশাৰ পৰাই নাঙলৰ খুঁটিত ধৰি হাল বাই থকা ভোগেশ্বৰৰ পেটত ভোকৰ জুইকুৰা দপদপকৈ জ্বলি আছিল। নিজৰ অৱস্থাটো লুকুৱাই থৈ ভোগেশ্বৰে মাণিকক হাঁহি হাঁহি ক'লে, তই নেখালেনো মইনো কেতিয়া খাওঁ? আহ, বৰৰ তলত বহি বহুদিনৰ মূৰত তয়ে ময়ে জলপান খাওঁ। কথাৰ লগে লগে ভোগেশ্বৰে জলপানৰ বাটি দুটা নি বৰজোপাৰ তলত থলে আৰু মাণিক অহালৈ অপেক্ষা কৰি ৰ'ল। নিজৰ বাটিৰ জলপানৰ সৈতে ভীমকল সানি খোৱাৰ বাবে প্ৰস্তুত কৰাত লাগিল। মাণিক আহি ভোগেশ্বৰক লাহেকৈ ক'লে, মোলৈ নাসানিলি কিয়? সানিছোঁ ৰ বুলি মোনাৰ পৰা শসৰ থাল এখন উলিয়াই দুয়োটা বাটিৰ জলপানখিনি একেলগে কল দুটুকুৰাৰ সৈতে সানিলে। দুটা লাডু কৰি দুয়ো ল'লে আৰু পথৰুৱাই চাহ খোৱা দুটা দৰোলাত ফিকা চাহ লৈ খোৱাত লাগে। লাৰুত কামোৰ মাৰি তৃপ্তিৰে চোবাই চোবাই দৰোলাৰ ফিকা চাহত শোহা মাৰি ভোগেশ্বৰে মাণিকক সুধিলে, আজি তই যে ইমান দূৰ খোজকাঢ়ি মোক চাহ দিবলৈ আহিলি, তগৰনো কিয় নাহিল? ভোগেশ্বৰে কথা শুনি মাণিকে লাডুত কামোৰ দিবলৈ এৰি ৰৈ গ'ল। ভোগেশ্বৰলৈ চালে আৰু লাহে লাহে
দৃষ্টি সন্মুখৰ পথাৰলৈ নিক্ষেপ কৰি ক'লে, সিদিনাৰ ঘটনাটোৰ বাবে তগৰ বৰ মৰ্মাহত হৈ পৰিছেও। তইতো জান তগৰ কিমান অনুভূতিপ্ৰৱণ। তাৰ অৱস্থাটোৰ বাবে মই আৰু মাইচেনা চিন্তিত হৈ পৰিছোঁ, বুজিছ। মনটোক যেতিয়াই বুজাব নোৱাৰোঁ দেউতালৈ বৰকৈ মনত পৰে আৰু তেতিয়াই সুৱাগমণিৰ কোলাত আশ্ৰয় বিচাৰি আহোঁ। দেউতাক শুনো, এই সুৱাগমণিৰ বুকুত দেউতাক অনুভৱ কৰোঁ। মনটোলৈ এক প্ৰকাৰ সাহস সঞ্চাৰিত হয়ো, য'ৰ পৰা সমস্যাসমূহ সমাধান কৰাত প্ৰেৰণা লাভ কৰোঁ। ইমান সময় অতি মনোযোগেৰে মাণিকৰ কথাবিলাক ভোগেশ্বৰে শুনিলে আৰু পুনৰ আগতে কোৱা কথাকে দোহাৰিলে। তহঁতে বাৰু কথাবিলাক বেছিকৈ ভবা নাইনে? ভোগেশ্বৰৰ কথা শুনি মাণিক বৰুৱাই নিজৰ পক্ষ ৰাখি ভোগেশ্বৰক ক'লে, অৱশ্যে ওপৰে ওপৰে চালে কথাবিলাক সাধাৰণ যেন লাগে, যেনেকৈ তই ভাবিছ। কিন্তু বৈভৱৰ জন্মদাতা হিচাপে তগৰে কথাবিলাক সাধাৰণভাৱে ল'ব পৰা নাই। মই সেই কথাটোকে বুজি পোৱা নাই, তগৰ কিয় ইমান হতাশ হৈছে। ভাওনাৰ আখৰাত হোৱা সাধাৰণ কথাৰ কথাকটি ইমান গভীৰভাৱে ল'বলৈ কি আছেনো? মাণিক বৰুৱাৰ কথাৰ লগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি ভোগেশ্বৰে ক'লে, ফিকা চাহ আৰু ভীমকল কৰাইগুড়িৰ লাড়ুৰ সোৱাদ লৈ লৈ দুয়ো ঘৰত সকলোৰে আগত প্ৰকাশ কৰিব নোৱাৰা মনৰ কথাবিলাক অন্তৰ খুলি কৈ গ'ল ইটোৱে সিটোক। সকলোৰে মাজত থাকি প্ৰাপ্তিৰে পূৰ্ণ হোৱা বুলি মৰা জীৱনৰ সন্তুষ্টিৰ হাঁহিবিলাকৰ আঁৰে আঁৰে লুকাই থকা বিষাদখিনি সুৱাগমণিৰ বহল বুকুত বৰৰ তলত বহি উজাৰি দি মাণিক বৰুৱাৰ ভাৰাক্ৰান্ত মনটো পাতল লাগিল। মাণিকৰ কথাবিলাক নীৰৱে শুনি থাকি ভোগেশ্বৰে জলপান সানি খোৱা শশৰ কাঁহীখন আওখালি থকাৰ পৰাই মাণিকক চাই থাকি কাঁহীখন থৈলাৰ মোনাটোত ভৰাই দি মাণিকক উদ্দেশ্যি ক'লে, মাণিক, তই কোৱা সকলোবিলাক কথা ঘৰখনৰ সদস্য হিচাপে ময়ো জানো বা উপলব্ধি কৰোঁ। কিন্তু তই কোৱা শেষৰ কথাটো কিন্তু একেবাৰে ওলাই কৰিব পৰা ধৰণৰ নহয়। মোৰ তেনেকুৱা যেনেই লাগে। কোনটো কথা? মাণিকে ভোগেশ্বৰলৈ চালে। ভোগেশ্বৰে পুনৰ দোহাৰিবনে মনে মনে ভাবিলে। ভোগেশ্বৰে একো নোকোৱা দেখি মাণিকে সুধিলে, কি কথা নকলি যে? এই যে কৈছিলি কাজিয়া কৰাৰ কথা। ভোগেশ্বৰে মাণিক বৰুৱাক মনত পেলাই দিয়াৰ ভাৱত ক'লে। লগে লগে মাণিকে সঁহাৰি জনাই ক'লে, এৰা দে, শুনিবলৈ সাধাৰণ যেন লাগিলেও কাজিয়াখনৰ অন্তৰালত কিবা অনাকাংক্ষিত কথা নিহিত হৈ আছে বুলি তগৰ বৰ চিন্তিত হৈ পৰিছে। তগৰৰ কথাত ময়ো অস্বস্তিত পৰিছোঁ। মাণিক বৰুৱাৰ কথাৰ সুৰত সুৰ মিলাই ভোগেশ্বৰে ক'লে, কিবা এটা ৰহস্য আছে বুলি কালি সন্ধিয়া মোক বকুলৰ তলৰ পহৰা চাংখনতে বহি কথা পাতি থাকোঁতে বৰবায়নেও কৈছিল। ময়ো কথাটো যিমানে ভাবিছোঁ এটা কথাই বাৰে বাৰে মনলৈ আহি আছে। নামঘৰত দুগৰাকী গাভৰু ছোৱালী বহি থকাৰ পাছতো ৰুক্মিণীৰ চৰিত্ৰটোত ভাও দিবলৈ বয়োজ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি লগৰীয়া সমনীয়ালৈকে সকলোৰে লগত কথাৰ কটাকটি সি কিয় কৰিলে? বৈভৱেনো ৰুক্মিণীৰ চৰিত্ৰটো ৰূপায়ণ কৰিবৰ কাৰণে নামঘৰত সকলোৰে লগত কিয় কথাৰ কটাকটি কৰিলে? ইয়াৰ পিছত কাহিনী কেনেধৰণে গতি লৈছে, কি পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই বিষয়ে জানিম আমি পৰৱৰ্তী খণ্ডত, অৰ্থাৎ ১২ খণ্ডত। আপোনালোকৰ পৰা মৰম স্নেহ বিচাৰিলোঁ। ভিডিঅ'টি চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কাষত থকা বেল আইকনটো হেঁচি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবই। ধন্যবাদ।